জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত সমূহীয়াভাৱে পৰিৱেশন কৰা হ'ল বন্দে মাতৰম। বংকিম চন্দ্ৰ চট্টোপাধ্যায় 1875 চনত ৰচনা কৰা বন্দে মাতৰম শীৰ্ষক গীতটি আজি গোৱালপাৰাত আনুষ্ঠানিকভাৱে সমূহীয়াকৈ গোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙে। ইয়াৰ পিছতে সৈনিক স্কুল গোৱালপাৰাৰ ব্ৰেণ্ডৰ দ্বাৰা বন্দে মাতৰম গীতটিৰ সংগীত বজায়। ইয়াৰ পিছতে সকলোৱে থিয় হৈ বন্দে মাতৰম গীতটি পৰিৱেশন কৰে। বন্দে মাতৰম গীতটিৰ ওপৰত এক সুন্দৰ ভাষণ প্ৰদান কৰে গোৱালপাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ সিদ্ধিনাথ শৰ্মাই। আজিৰ অনুষ্ঠানতে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ দেখুওৱা হয়। আজিৰ অনুষ্ঠানটোত গোৱালপাৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, অতিৰিক্ত জিলা আয়ুক্তসকল, সহকাৰী আয়ুক্তসকলৰ লগতে জিলাখনৰ বিভিন্ন সমষ্টিৰ কেইবাগৰাকীও প্ৰাক্তন বিধায়কে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত পৰিচালনা কৰে শিল্পী জয়ন্ত মেধিয়ে। সকলোৱে গম পাইছে আজিৰ দিনটো নিৰ্ধাৰিত কৰা হৈছে যে আমি বন্দে মাতৰম গীত আমাৰ ৰাষ্ট্ৰ গীত হিচাপে স্বীকৃতিও দিছে। গতিকে এই গীতটো উদযাপন কৰাৰ আজি দিন নিৰ্ধাৰিত কৰা হৈছে। সেইকাৰণে গতিকে আমি সকলোৱে এই আজি আমাৰ DC অফিচ গোৱালপাৰাৰ প্ৰাংগণত আমি সকলোৱে লগ হৈছোঁ। আমি সকলোৱে মিলি এতিয়া আপোনালোকে দেখিছে আমি সকলোৱে মিলি বন্দে মাতৰম গীতটো সকলোৱে গালোঁ। এতিয়া আমাৰ মাজত বক্তা আছে, তেখেতে আমাৰ বন্দে মাতৰমৰ গীতৰ গোটেই মিনিংখিনি যিহেতু সংস্কৃতত লিখা আছে সেইটো তেওঁলোকে ধুনীয়াকৈ বিশ্লেষণ কৰি আমাক বুজাবৰ কাৰণে আমি মাতি আনিছোঁ। আমাৰ সিদ্ধিনাথ শৰ্মা আমাৰ গোৱালপাৰাৰে প্ৰাক্তন অধ্যাপক আছিল, তেখেতক আমি মনত কৰিছোঁ। ইয়াৰ পাছতেই 10:30 ঠিক 10:30 ষ্ট্ৰিমিং হ'ব। এই ষ্ট্ৰিমিংটোত আমি সকলোৱে উপভোগ কৰিম। হয়, বৰ ধুনীয়া পৰিৱেশ। সকলো স্কুলত সকলো অফিচতে এই গীতটো পৰিৱেশন কৰিছে আৰু এইখিনি আমি আমাৰ ইয়াতেও এইখিনি শেষ কৰিম। কাৰ্যসূচী শেষলৈ আহিছোঁ। ধন্যবাদ।